হঠাৎ ৰক্তাক্ত হল বাৰ্ষিক শ্ৰাদ্ধৰ ভোজন গৃহ। জোনাই চিমেণ্ট চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বাকত সংঘটিত হৈছে এই ঘটনা। আত্মীয়ৰ বাৰ্ষিক শ্ৰাদ্ধত ভাগ ল'বলৈ গৈ গোপন শত্ৰুৰ আক্ৰমণৰ বলি হ'ল এগৰাকী মহিলা। বাগগাঁৱৰ দিনাৰাম শইকীয়াৰ পত্নী অমিয়া শইকীয়াই একেখন গাঁৱৰ প্ৰয়াত তপন বৰুৱাৰ বছৰেকীয়া শ্ৰাদ্ধলৈ যায়। খোৱা বোৱা শেষ কৰি অৱশিষ্ট পেলনীয়া দলিয়াই দিবলৈ যোৱাৰ মুহূৰ্ততে পূৰ্বৰ পৰা খাপ পিটি ৰৈ থকা মীনাক্ষী বৰাই দাৰে ঘপিয়াই অমিয়া শইকীয়া। উপৰ্যু পৰি কৰা আঘাতত গুৰুতৰভাৱে আহত অমিয়া শইকীয়াক ততালিকে ভৰ্তি কৰোৱা হয় ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ মূৰত 5টাকৈ চিলাই। বুধবাৰে বিয়লি 3:30 মান বজাত সংঘটিত হয় এই ঘটনাটো। তেওঁলোকৰ যে ব্যক্তিগত বা কিবা আগৰ বহুদিনীয়া এটা শত্ৰুতা আছে সেই বিষয়টো আমি ইমান জ্ঞাত নহয়। তেওঁ ঘপকে অমিয়া নবৌ মোৰ যিজনী নবৌ আছিলে, নবৌ মানে খোৱা বোৱা বাচন বৰ্তনবিলাক পেলাব ল'লে। এইবিলাক মানে মানুহে খোৱা জোঠাবিলাক পেলাবলৈ আহোঁতে তাই মানে আগৰ পৰাই তাই যিহেতু মানে আক্ৰমণ কৰিবৰ কাৰণে ৰখি আছিলতো, এটেম্পটো মাৰ্ডাৰ মানে তাইক মাৰিবৰ কাৰণে ৰৈ থকাৰ পাছতে পিছফালৰ পৰা গৈ ঘপকে দা উলিয়াই মানে হেৰি কৰিছে। ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত চিমেণ্ট চাপৰি থানাত মীনাক্ষী বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অমিয়া শইকীয়াৰ স্বামীয়ে। এই ঘটনাৰ সকলো দৃশ্য বন্দী হৈছে প্ৰয়াত তপন বৰুৱাৰ বাসগৃহৰ CCTVত। অৱশ্যে মীনাক্ষী বৰাই কি কাৰণত এনে ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। জোনাইৰ পৰা প্ৰাঞ্জিত দলেৰ ৰিপৰ্ট, প্ৰাগ নিউজ।